নমস্কাৰ ছাৰ বাইদেউসকল মই পংকজ বৰাই থাম্বনেলত দেখুৱাৰ দৰে আপোনালোকলৈ সম্পূৰ্ণ 30টা কুৱেশ্যনৰ 30টা উত্তৰ লৈ আহিছোঁ গতিকে ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো চাই উপকৃত হৈছো বুলি ভাবে তেন্তে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি ভিডিওটোৰ মাজলৈ যাওঁ প্ৰশ্নকেইটা কৰোঁতে আমাৰ মাজলৈ 3টা প্ৰশ্ন আহিব এক লিংক কেনেকৈ পাম 2 আকৌ গুগল ফৰ্মখন কেনেকৈ সম্পূৰ্ণ কৰিম 3 সাৰ্টিফিকেট 100% পাম নে বাৰু গুটি কিটাৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে এই ভিডিওটোত পাব গতিকে ভিডিওটো পলম নকৰি কেনেকৈ প্ৰথমতে লিংক পাব হেতু দেখাবলৈছো ইউটিউবটো খোলাৰ লগে লগে আপোনালোকে মোৰ ভিডিও দেখিব ইয়াৰ আগৰ ভিডিও এটা দেখাইছো এই ডেসক্ৰিপচনত আপোনালোকে ক্লিক কৰাৰ লগে লগে একেবাৰে তলত যাব য'ত মোৰ আছে মোৰটো ক্লিক কৰাৰ লগে দেখিব পোষ্ট সিজন কুইজ আৰু ইয়াত ক্লিক কৰিব লগে লগে আপুনি অন্য এটা সাইটত আহিব আৰু ইয়াত দেখিছে এখন গুগল ফৰ্ম প্ৰথমতে ভৰাব লাগিব আপোনাৰ ইমেইলটো ভৰাই লওক ইমেইলটো ভৰাৰ পাছত আপুনি ষ্টেট সিলেক্ট কৰক আসাম তাৰপিছত তলত আনক এটো নালাগে স্টাৰ্ট হোৱা কিটা আমি ভৰাম যদি ভৰাব বিচাৰিছে ভৰাব পাৰে এটো টাইটেল মিস্টাৰ যেটো মই পুৰুষ তাৰপিছত নিজৰ নামটো ব্লক লেটাৰ লিখিব লাগিব মই মোৰ নামটো লিখিব লৈছো PANKAJ 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 JYOTI BORAH নেক্সট ভৰাব লাগিব ফোন নম্বৰটো ভৰাই লওঁ আমি আপোনালোকো তেনেকৈ ভৰাই লওক এটাকৈ তাৰপিছত তললৈ আনক তাৰপিছত মই স্কুল টিচাৰ কাৰণে স্কুল টিচাৰ সিলেক্ট কৰিছো কিন্তু যদি কোনোবা স্কুল ষ্টুডেন্ট থাকে ষ্টুডেন্টত ভৰাব আৰু পেৰেন্টছ হলে পেৰেন্টছত মই আকৌ ভৰাই লৈছো স্কুল টিচাৰ তাৰপিছত তললৈ আনিব আনাৰ পাছত নিজৰ স্কুলৰ নামটো লিখিব মই অলৰেডি লিখিছো তাৰপিছত আপুনি কি কোন হয় যদি ষ্টুডেন্ট হয় তেন্তে ইয়াত ষ্টুডেন্ট লিখি আপুনি কোনটো ক্লাছত পঢ়িছে লিখিব আৰু মই যেটো এসিস্ট্যান্ট টিচাৰ গতিকে এসিস্ট্যান্ট টিচাৰ লিখিছো এটা নেক্সট মাৰি আপোনালোক কুৱেশ্যনত আহিব পাৰিব এয়া দেখিছে কুৱেশ্যন এক নম্বৰতে দিছে হোৱাট ইজ দ্য মিনিং অফ ফিজিকেল ইন টিচিং লাৰ্নিং ইয়াত ফিজিকেল টু ফিজিকেল হ'ব লাগিছিল বাৰু যি নহওক প্ৰিন্টিং মিস্টেক হ'ব পাৰে তাৰপিছত আহো ইয়াৰ উত্তৰ কিটালে প্ৰথমতে দিছে ব্ৰিজিং অফ ফিজিকেল এণ্ড ডিজিটেল ৱৰ্ল্ড বাই এনাৰ্জাইজিং টেক্সট বুকস Second is a bridging of classroom and digital world by technology. 3 number is a building digital competencies of students. Aru 4 number is a telecast and broadcast. Here answer to hobo a. Tar pisot ahu what is the full form of NVSK? Here answer hobo B. NDER Vidya Samska Kendra. তাৰ পাছত আহো 3 নম্বৰলে What is the significance of NDEAR Vidya Samiska Kendra NVSK? Here answer kita dise content contribution send information to SCERT supervise functioning of diets analysis of different educational initiatives by the government for data driven policy action ইয়াৰ answer to hobo shekhortu analysis of different educational initiatives tar pisor proshno to hoise why did the government launch the Vidyadan scheme ইয়াৰ answer kita dise to provide free textbooks to all the students to provide free stationery material to all the students to get content from diverse stakeholders to get funds from diverse stakeholders your answer to hobo C to get content from the diverse stakeholders C your pisor question to hoise how many virtual labs developments are proposed in the budget announcement by the government of India A is 775 B is 750 C 760 আৰু 550 ইয়াৰ answer হ'ব B 750 আকৌ তললৈ আহিম next 6 number what has been proposed in the budget announcement by the government of India for e-content development
এনসাৰ কিটা দিছে হাই কোৱালিটি ই কন্টেন্ট ইন অল স্পোকেন ল্যাঙ্গুৱেজ high quality e-content in foreign language, high quality e-content pooling, high quality e-content contribution to state UTs. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A, high quality e-content in all spoken language. A. তাৰপাছ এটো আমি দি ল'ব লাগিব প্ৰথমতে তললৈ আহিম এতিয়া আকৌ How many channels are expanded from 12 TV channels under PM e-vidya আৰু ইয়াৰ উত্তৰকিটা দিয়া হৈ আছে 150 180 200 220 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 200 গতিকে আকৌ তললৈ আহিম আমি Which among the following priority areas are recommended as per NEP 2020 implementation ইয়াৰ উত্তৰকিটা দিছে নিপুণ ভাৰত এনাৰ্জাইজ টেক্সটবুক ফেডাৰেটেড আইডেন্টিটিজ এণ্ড নেশ্যনেল কুইজেছ ইয়াৰ আনসাৰ হ'ব নিপুণ ভাৰত আমি আকৌ তললৈ আহিম How many buildings blocks are being referred to in NDEAR policy 36 building 34 building 35 building আৰু 37 building মানে blocks 36 building blocks to শুদ্ধ হ'ব তাৰপিছত তললৈ আহোঁ The digital textbooks disseminated through Diksha portal are known as A. Experimental textbook, engaging textbook, energized textbook, electronic textbook. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব energized textbooks. তাৰপিছত আহোঁ তললৈ আকৌ 11 নম্বৰটো দিছে What are the ways to access digital resource on Diksha? Via mobile app, via browser, via QR code, all of the above. এটা কথা মনত ৰাখিব all of the above যিমান কোৱেশ্চন থাকে সাধাৰণতে ইয়াৰ উত্তৰ all of the above হয় আৰু এটো শুদ্ধ উত্তৰ all of the above 12 In how many language e-contents are available on the Diksha portal? ইয়াৰ উত্তৰ হ'ব 36 language তাৰপাছত আহোঁ Which of the following is not a digital resource? E-text, audio, video, physical toys আমি এটো ভালকে জানো physical toys তো digital resource নহয় গতিকে আনসাৰ হ'ব physical toys আকৌ তললৈ আহক What are the full form of QR code? Quick reference code, quick revert code, quick response code, quick reference code. ইয়াৰ শুদ্ধ হ'ব quick response code. তাছাকো তললৈ আহোঁ What is the full form of UDL? Universal Design for Learning, Unique Design for Learning, Ultimate Design for Learning, Uniform Design for Learning. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A. Universal Design for Learning. আমি তললৈ আহিম আকৌ In what ways Diksha resources can be shared with others? Copying and sharing link, downloading, printing, all of the above. এটো answer হ'ব all of the above. তাৰপিছত তললৈ আহিম এবাৰ 17 নম্বৰ হ'ব What do you get by exploring virtual labs on Diksha? Answer kita ase virtual experience of the lab, information about various components and steps involved in the lab activity, infinite chances to practice and solve queries. Aru dise all of the above. Ami moi koisilwe all of the above hobo etu answer. Gotike ami all of the above click korim. Tar pisot next তলৰ কোৱেশ্চনটোলৈ আহিম In which ways students can use virtual labs? Before labs to set context for the lab, after lab for reflection and practice, for homework, for self-learning and evaluation. Answer হ'ব all of the above. আপোনালোকে হয়তো ভাবি আছে যে মই অকল আনসাৰখিনি কৈ গৈ আছো আপোনালোকৰ সুবিধা অনুযায়ী টাইমটো বচাবৰ কাৰণে এনেকৈ কৰিছো আপোনালোকে এবাৰ পঢ়ি ল'ব How can you use virtual labs for teaching physics? A.
to memorize derivation, to record observation and make prediction, to augment theoretical concept, and none of the above. Your answer hobo to record observation and make prediction. Ako tolole ahim. How can you use virtual labs for teaching chemistry? Answer kita hoise to learn formulas, to easily perform experiments using dangerous chemicals, to practice experiments without consuming chemicals, to assess understanding of the concept. Etu mo olop confusion ase. Last to nohoy upor tinta hobo pare, tinta bhitor eta hobo. Moi etu question ot olop problem paisu. Tathapi moi disu to practice experiments without consuming chemicals. Ami answer to shekhot pai jam. Eta bhul hole iman okhubidha nohoy. Gotike jodi apnaloke answer to sai. And next is what kind of activities user can do using a mathematics simulator? Draw geometric figures on the workbench, rotate figures, move figures from one activity to another, superimpose figures. Yar shuddhoto to hobo draw geometric figures on the workbench. A. Tapisot next aho. Simulation are meant to mimic the reality, involve users, facilitate learning by doing all of the above. Yet all of the above to hobo. Next aho. Virtual labs can be accessed during which time period of the day? Only during school hours, after school hours, anytime and anywhere, early in the morning. Yar shuddhoto to hobo anytime and anywhere. Tarpisot tolole aho. Digital Jadui Pitara is developed for which stage of the education level? Foundational stage, primary stage, middle stage, and secondary stage. Your answer hobo foundational stage. Tapisot ako tolole ahim. FLN caters children of which age group? 4 to 9 years, 5 to 9 years, 3 to 8 years, 3 to 9 years. Yar okon confusion ase 3 to 8 years aru 3 to 9 years or majot. Moi 3 to 9 years e diu. Etu shekhot ami gom pam. Ei duta question mor olop confusion asil, eta agot kolu apnalokok aru etu second. Etia hu next question tut. Under Nipun Bharat, FLN vertical resources are mapped with developmental goals wise learning outcomes, curriculum framework, state board, NIOS. Your answer to hobo developmental goals wise learning outcomes. Tapisot tolole ahu. Next question, what is a full form of FLN? Foundational literacy and numbers, foundational learning and numeracy, foundational literacy and numeracy, foundational literacy and numeracy. Moyat pohunte bolese 3 number to ase fundamental. So last to hobo foundational literacy and numeracy. Tasat next 28 number question to le aho. Education for all vertical caters learners of which age group? 15 onward, 16 onward, 17 onward, 18 onward. Your answer to ami 15 and onward hobo. Next to hold. In the Diksha portal, what is the unique ID of the user called as? UUID, Diksha ID, Tabishat course ID, user ID, etu UUID hobo. Next and last question 30 number. If you have completed an online course through Diksha, how can you get the certificate? Download from the course page, download from the registered email ID, download from the user profile page, download from the state school web page. Etu apnalokor bhul hoi jabo pare khopokke download from the registered email ID di dibo pare karon yar jikhon certificate hekono kotha koa nai etu Diksha portal or kotha koise gotike Diksha khetrot download from the user profile page hobo mane C number 2.
আমি সিট দিয়াৰ পাছত আমি সাবমিট মাৰিম এতিয়া সাম এনসাৰ কিমানটা শুদ্ধ হৈছে ভিউ স্কোৰ মাৰিব লাগিব পিছত অনলাইন ট্ৰেইনিং অন ডিটেইল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শেয়াৰিং ডিক্সা কুইজ এ দেখিছে 70% পালেহে আমি সাৰ্টিফিকেট পাম এতিয়া আমি কিমান পাওঁ চাওঁ তাৰ আগতে আমি জানো 30টাৰ ভিতৰত 21টা শুদ্ধ হলেহে আমি সাৰ্টিফিকেট পাম গতিকে আমাৰ যদি 30টাৰ ভিতৰত 21টাতকৈ বেছি শুদ্ধ হয় তেনে আমি সাৰ্টিফিকেট পাম এতিয়া আমি ভিউ স্কোৰত মাৰিম ভিউ স্কোৰ মাৰাৰ লগে লগে অন্য এটা পেজ খোল খাইছে ইয়াত আমি চাইছো এ মই 30টাৰ ভিতৰত 28টা শুদ্ধ হৈছে এটা কোট কোট ভুল হৈছে আমি তললৈ গলে গম পাম এয়া দেখিছে মই 1 নম্বৰটো শুদ্ধ হৈছে তাৰপিছত 2 নম্বৰটো শুদ্ধ হৈছে তাৰপিছত 3 নম্বৰটো শুদ্ধ হৈছে 4 নম্বৰটো শুদ্ধ হৈছে 5 নম্বৰটো শুদ্ধ হৈছে 6 নম্বৰটো শুদ্ধ হৈছে 7 নম্বৰটো শুদ্ধ হৈছে 8 নম্বৰটো শুদ্ধ হৈছে 9টো শুদ্ধ হৈছে 10 নম্বৰটো শুদ্ধ হৈছে 11 12 13 14 15 16 17 18 19 এই যে 20 নম্বৰটো মোৰ ভুল হৈ গ'ল মানে ইয়াত এই তিনটাৰ ভিতৰত এটা হ'ব ফাৰ্ষ্টটো সেকেন্ড আৰু থাৰ্ডটো ফৰ্থটো নহয় হেতু সিওৰ গতিকে আপোনালোকে ফাৰ্ষ্টটো বা সেকেন্ডটো দিব আৰু কমেন্টত লিখিব কাৰ কি ওলাইছে তেতিয়া অন্য সকলৰ সুবিধা হ'ব এনেকুৱা নাভাবিব যে মই 28 পাইছো কাৰণে অন্য 30 পাব নালাগে এনেকুৱা কোনো কাৰণত নাভাবিব কাৰণ আমি 70% পালে সাৰ্টিফিকেটখন পাম গতিকে মই 28 পাইছো গতিকে মোৰ কোনো দুখ নাই এ দেখিছে গুটিকেইটা শুদ্ধ আকৌ এটো চাওক FLN caters children of which age group এটো যেটো মই 3 to 9 years দিছো আপোনালোকে 3 to 8 years দিব 4 to 9 years নহয় 5 to 9 years নহয় গতিকে আপোনালোকে 3 to 8 years দিব আপোনালোকে 1 marks এটা পাব 29 পাব মানে ওপৰটো যদি ভুলু হৈ যায় 30 এর ভিতর 30 এ পাব লাগিব কোনো কথা নাই FLN caters children of which age group মোৰ দুটা ভুল আমি গম পালো গতিকে বাকি গুটেগিটা মোৰ শুদ্ধ হৈছে গতিকে যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে মই যদি এইখিনি উপকৃত কৰাব পাৰিছো আপোনালোকক তেনে প্লিজ ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব কৰিলে সাবস্ক্ৰাইবাৰ বঢ়িলে মোৰ মনটো ভাল লাগে গতিকে আশা কৰো আপোনালোকে আগন্তুক ভিডিওবোৰ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই জধে মধে ভিডিও নিদিও বাৰু আপোনালোকক ডিস্টাৰ্বও নিদিও যিকিটা আপোনালোকৰ বাবে প্ৰয়োজন সেই ভিডিওবিলাকে আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ বিদায় মাগিছো ধন্যবাদ